অৱশেষত নেগু পেলাবলৈ বাধ্য হ'ল সাংবাদিক নীতুমণি শইকীয়া। এটা সময়ত বহুত লম্ফ-জম্ফ কৰি থকা সাংবাদিক নীতুমণি শইকীয়া আজি নিশ্চুপ আৰু নীৰৱ। আৰু এটা সময়ত বহুত দাম্ভিকতাৰে বুকু ফিন্দাই কথা কোৱা সেই নীতুমণি শইকীয়াৰ কথাত আজি সৰলতা কিয়? বিভিন্ন অজুহাত আৰু অভিযোগ দেখুৱাই চৰকাৰখনক কঠোৰ বাক্যৰে থকা সৰকা কৰা সেই নীতুমণি শইকীয়া আজি চৰকাৰখনৰ প্ৰতি ইমান দৰদ কিয়? অৱশেষত নেগু পেলাবলৈ বাধ্য হ'ল সাংবাদিক নীতুমণি শইকীয়া। মোৰ কাৰণে তেখেত চকুৰ কুটা দাঁতৰ ফুল নহয়, কিন্তু তেখেতৰ মই এজন ভাল শুভাকাংক্ষী। বহুতো সাংবাদিকৰ বাতৰি পৰিৱেশন কৰা আমি দেখিছোঁ বা শুনিছোঁ, কিন্তু সাংবাদিক নীতুমণি শইকীয়াৰ ভাষ্যবোৰ শুনিলে এনে লাগে যেন তেওঁ নিৰপেক্ষ নহয়। তেওঁ যিদৰে চিঞৰি চিঞৰি কথাবোৰ কয় আৰু সেই ভাষ্যবোৰ দেখিলে আৰু শুনিলে এনে লাগে যেন তেওঁ নিজৰ ব্যক্তিগত শত্ৰুতা পূৰণৰ বাবেহে কথাবোৰ কয়। যিদৰে আঙুলি জোকাৰি জোকাৰি সভা সমিতিবোৰত ভাষণ দি কথাবোৰ কয়, সেইবোৰ দেখি শুনি মনত এনেকুৱা অনুভৱ হয় তেওঁ যেন নিজৰ ব্যক্তিগত শত্ৰুৰ বাবেহে নিৰ্দিষ্ট এজন ব্যক্তিৰ ওপৰত আক্ৰমণ কৰি লয়। আৰু সেই ব্যক্তিজনেই হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ষ্টুডিঅ'ত বহি তেওঁ ইমানেই আঙুলি জোকাৰি জোকাৰি ইমান দাম্ভিকভাৱে কথা কয় যেন তেওঁ বাতৰি পৰিৱেশন কৰা নাই, যেন এখন কুৰুক্ষেত্ৰ যুদ্ধহে আৰম্ভ কৰিব ওলাইছে। আমি অসমৰ বহুতো সাংবাদিকৰ বাতৰি দেখিছোঁ বা শুনিছোঁ, যেনে অতনু ভূঞা, জাৰি হুছেইন, অনুপম চক্ৰৱৰ্তী, দাবুনায়ন কোঁৱৰ, ছায়ামণি ভূঞা আৰু বিশিষ্ট বহুতো সাংবাদিক আছে। এখেতলোকৰ বাতৰিবোৰ চাই আৰু শুনি সঁচাই ভাল লাগে। আনহাতে এঞ্জেলা চাংমাই আৰু দীপক শৰ্মাৰ দৰে সাংবাদিকবোৰৰ মুখৰ বাক্যবোৰ শুনিলে যেন শুনি থাকিবই মন যায়। আৰু তেওঁলোকৰ মুখৰ পৰা নিগৰা প্ৰতিটো বাক্যৰ শব্দই যেন সমাজখনক কিবা এটা শিকোৱাৰ চেষ্টা কৰে। আৰু আনহাতে নীতুমণি শইকীয়াৰ বাক্যবোৰ শুনিলে এনে লাগে যেন তেওঁ নিজৰ ব্যক্তিগত শত্ৰুতাৰ ক্ষোভৰ বহিঃপ্ৰকাশহে পাইছে। এক প্ৰকাৰে ক'ব গ'লে নীতুমণি শইকীয়াকো মই বেয়া বুলি নকওঁ। সঁচা কথা এইটোৱে যে তেওঁৰ প্ৰতিটো কথাতেই নিজৰ ব্যক্তিত্বটোহে বেছি প্ৰকাশ পায়। নীতুমণি শইকীয়াই প্ৰতিটো কথাতেই নিজৰ বাক্যবাণেৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি থকা সৰকা কৰিব বিচাৰে। আৰু সেইবাবেহে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি বিৰোধ কৰা একাংশ মানুহে নীতুমণি শইকীয়াক বহু ওপৰলৈ উঠাই দিছিল। আৰু তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়াত এনেধৰণে পোষ্ট দিয়ে যে স্পষ্টবাদী সাহসিকতাৰ সাংবাদিক নীতুমণি শইকীয়াক দেখিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ ঠক ঠককৈ কঁপি উঠে বুলি বিভিন্ন ছ'চিয়েল মিডিয়াত পোষ্ট দিয়ে। নীতুমণি শইকীয়া সিংহ হয়, সিংহ। আজি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিসকলে ছ'চিয়েল মিডিয়াত নীতুমণি শইকীয়া সিংহ হয় বুলি পোষ্ট কৰি আহিছে বা নীতুমণি শইকীয়াৰ এজন সাহসী স্পষ্টবাদী সাংবাদিক বুলি পেলাই পোষ্ট কৰি আহিছে, সেইসকলক মই ক'ব বিচাৰিছোঁ যে আজি মই এই ভিডিঅ'টি বনোৱা এটাই উদ্দেশ্য যে নীতুমণি শইকীয়া যদি প্ৰকৃততে সিংহ হয় তেনেহ'লে সিংহৰ দৰেই নিজৰ স্থিতিত অটল থাকিব লাগিছিল। আৰু তেতিয়াহে অসমৰ ৰাইজে নীতুমণি শইকীয়াক স্পষ্টবাদী সাহসী সাংবাদিক বুলি গণ্য কৰিলেহেঁতেন। কিন্তু তাকে নকৰি নীতুমণি শইকীয়াই আজি এক প্ৰকাৰৰ পৰাজয় বৰণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। মই এনেই ক'ব লাগে কাৰণে নাই কোৱা, তেখেতৰ অসমখনত দৰকাৰ আছে। মই ভাল দিশটোৰ মই তেখেতৰ সদায় প্ৰশংসা কৰোঁ। তেখেতৰ দিনত ভাল কাম হৈছে। চাকৰি 1 টকাও ঘোচ নোখোৱাকৈ চাকৰি দিয়া বুলি যিটো দাবী কৰে সেইটো আমি দেখিছোঁ নহয়। সঁচাকৈ সেইটো ভাল কাম হৈছে। আজি দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিলে চাকৰি পায়, এইটো আগতে নাছিল। কংগ্ৰেছৰ দিনত এইটো পৰিৱেশ নাছিল। এইটো বিজেপিৰ দিনত অহা প্ৰথম আৰম্ভণি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে আৰু তাৰ সেই ধাৰাবাহিকতা এতিয়া ৰক্ষা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। মই সেইটো সমৰ্থন কৰোঁ। ৰাস্তা ঘাটৰ উন্নয়ন, তাৰ বাহিৰে যিবিলাক ফ্লাইঅভাৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি, যিবিলাক শ্বহীদ স্মাৰকৰ পৰা আৰম্ভ কৰি, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ ব্ৰিজলৈকে যিবিলাক চকুত লগা কাম, সেইবিলাক প্ৰশংসনীয়। তেখেতৰ দিনত কামৰ গতিও খুব ক্ষিপ্ৰ, মই এইটো স্বীকাৰ কৰিম। আৰু এতিয়া টেকন'লজিও খুব ডেভেলপ হৈছে কাৰণে আগৰ নিচিনা দীঘলীয়া এটা সময় নালাগে। আজিকালি খুব শ্বৰ্ট টাইমৰ ভিতৰত কাম সমাপন কৰা এটা যিহেতু টেকন'লজি ওলালে, সেইফালৰ পৰা কামবিলাক খুব ফাষ্ট হয়। সেইকাৰণে তেখেতক সাধুবাদ দিবই লাগিব। সেইখিনি লেও সেও দিবলৈ বাধ্য হ'ল
হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত, যিজন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইদিনমানৰ আগলৈকে বহুতো দাম্ভিকতাৰে আঙুলি জোকাৰি কথা কৈ আছিল সেইজন নিতুমণি শইকীয়া। আৰু আজি সেইজন নিতুমণি শইকীয়াই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যেন আত্মসমৰ্পণ কৰিলে। ক'ত গ'ল তেওঁৰ দাম্ভিকতা আৰু ক'ত গ'ল তেওঁৰ অহংকাৰ? আৰু কিহৰ কাৰণে নিতুমণি শইকীয়াই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত নতশিৰ হ'ল বা আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈ পৰিলে? আৰু কিহৰ বাবে সাংবাদিক নিতুমণি শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাৰদৰ্শিতাত পঞ্চমুখ হ'ব লগা হ'ল? আৰু এই প্ৰশ্নৰ উত্তৰ মই অসমবাসী ৰাইজৰ ওপৰত এৰিলোঁ। পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। জয় ভাৰত, জয় আই অসম, জয় হিন্দ।